হৈছে সেইফালে পৰম্পৰাগত যিখিনি নীতি নিয়ম আছে সেইখিনি সমাপন হৈ আছে আমি দূৰণিৰ দৃশ্য দেখুৱাইছিলোঁ গোটেই এই পথাৰখন কেৱল মানুহেৰে ঠাহ কৰিছে আৰু আমি দেখুৱাম য'ত ভোজনালয়ৰ ব্যৱস্থা কৰা হৈছে ভোজনালয় কক্ষ কোনো সাধাৰণ ভোজনালয় কক্ষ নহয় একেলগে লাখ লাখ লোকে খাদ্য গ্ৰহণ কৰিব পৰা ভোজনালয় কক্ষ য'ত খাদ্যবোৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে কাউণ্টাৰ নম্বৰ দি দিয়া হৈছে পুৰুষৰ বাবে মহিলাৰ বাবে এনেধৰণে বিভিন্ন কাউণ্টাৰ দি দিয়া হৈছে আৰু তাৰ পৰা খাদ্যবোৰ সংগ্ৰহ কৰি এই গোটেই পথাৰখনতেই ৰাজীৱ শদিয়াক ভাল পোৱা লোকসকলে আজি এই আদ্য শ্ৰাদ্ধত অংশ লোৱা লোকসকলে ভোজ ভাতত অংশ লৈ সেই আহাৰ গ্ৰহণ কৰিছে মই প্ৰথমে সকলো অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আমাৰ দুখৰ বেলিকাৰ এষাৰ মাত দিয়াৰ বাবে আৰু অহা 9 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে ৰাজহুৱা আদ্য শ্ৰাদ্ধলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহি আমাক আপোনালোকৰ পদধূলাই আমাৰ ঘৰখন পবিত্ৰ কৰি তুলিব আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখন আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন মহাপুৰুষীয়া ভাওনা উৎসৰ্গা কৰা হৈছে এই ভাওনাখনিলৈও সকলোকে নিমন্ত্ৰণ জনালোঁ আৰু এইখিনি মাংগলিক কাৰ্যসূচী হৈ যোৱাৰ পাছত আচলতে মানুহজনে তেখেতৰ গীতেৰে গোটেই অসমীয়াক সজাগ কৰিবলৈ চেষ্টা কৰিছিল অসমৰ কিছুমান জ্বলন্ত সমস্যা জাতিৰ সংকটৰ সময়ত তেখেতেনো কি কৰিব গান গোৱা মানুহ গীতৰ মাধ্যমেৰে সকলোকে আহ্বান জনাইছিল এক হ'বলৈ একতাৰ দোলেৰে বান্ধ খাবলৈ ভাগ ভাগ নহ'বলৈ বুলি তেওঁ আহ্বান জনাইছিল সেইখিনি যাতে অসমবাসীয়ে তেখেতৰ গীতখিনিৰ সাৰমৰ্মটো বুজি পায় আৰু তেখেতে যি বিলাবলৈ চেষ্টা কৰিছিল যে তেখেতৰ আহ্বানটো যাতে তেওঁলোকে অকণমান গ্ৰহণ কৰে আৰু সকলোৱে যাতে এক হৈ থাকে অসমীয়া জাতিটো তাকেই কামনা কৰোঁ আৰু তেখেতৰ গীতবোৰ আচলতে অকল শুনি বা মুখস্থ কৰি থ'লেই নহ'ব তেখেতৰ সাৰমৰ্মখিনি বুজিব লাগিব চৰ্চা কৰিব লাগিব কিনো ক'ব বিচাৰিছিল সেইখিনি বুজি পোৱাটোৱে বিচাৰিছোঁ আচলতে তেখেতৰ গীতখিনি তেতিয়াহে সফল হ'ব যেতিয়া সেয়া মানুহে বুজি পাব বা এক হ'ব মানুহবিলাক সংকটৰ সময়ত যাতে ওলাই আহে সকলো অসমবাসী যাতে এক হৈ থাকে তেখেতৰ মনটোৱেই সেইটো আছিলে মানে সকলো এক হৈ থাকিব লাগে আমাৰ পৰিজনৰ উৰ্ধত চাগে তেখেতে জাতিটোকে ভাল পাইছিলে নেকি মোৰ তেনেকুৱা কেতিয়াবা অনুভৱ হয় জয় অসম বুলি গীত গায়ে তেখেতে মঞ্চতে ঢলি পৰিলে তেনেকৈয়ে মৃত্যু হ'ল গণমঞ্চতে সমাধি ল'লে বুলি সকলোৱে এতিয়া কৈ আছে তেখেতৰ সপোনে আছিলে সকলোৱে এক হোৱাটো সেয়াই আৰু তেখেতৰ গীতখিনি চৰ্চা কৰিব লাগিব আমিও আমাৰ পৰিয়ালৰ ফালৰ পৰা পদক্ষেপ ল'ম আমি কিছুমান প্লেনিং কৰিছোঁ গীতখিনি জীয়াই ৰাখিবলৈ মানুহজনক গীতৰ মাজতেই জীয়াই ৰাখিব লাগিব সেয়াই মই প্ৰথমে সকলো অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আমাৰ দুখৰ বেলিকাৰ এষাৰ মাত দিয়াৰ বাবে আৰু অহা 9 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে ৰাজহুৱা আদ্য শ্ৰাদ্ধলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহি আমাক আপোনালোকৰ পদধূলাই আমাৰ ঘৰখন পবিত্ৰ কৰি তুলিব আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখন আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন মহাপুৰুষীয়া ভাওনা উৎসৰ্গা কৰা হৈছে সেই ভাওনাখনিলৈও সকলোকে নিমন্ত্ৰণ জনালোঁ আৰু এইখিনি মাংগলিক কাৰ্যসূচী হৈ যোৱাৰ পাছত আচলতে মানুহজনে তেখেতৰ গীতেৰে গোটেই অসমীয়াক সজাগ কৰিবলৈ চেষ্টা কৰিছিল অসমৰ কিছুমান জ্বলন্ত সমস্যা জাতিৰ সংকটৰ সময়ত তেখেতেনো কি কৰিব গান গোৱা মানুহ গীতৰ মাধ্যমেৰে সকলোকে আহ্বান জনাইছিল এক হ'বলৈ একতাৰ দোলেৰে বান্ধ খাবলৈ ভাগ ভাগ নহ'বলৈ বুলি তেওঁ আহ্বান জনাইছিল সেইখিনি যাতে অসমবাসীয়ে তেখেতৰ গীতখিনিৰ সাৰমৰ্মটো বুজি পায় আৰু তেখেতে যি বিলাবলৈ চেষ্টা কৰিছিল যে তেখেতৰ আহ্বানটো যাতে তেওঁলোকে অকণমান গ্ৰহণ কৰে আৰু সকলোৱে যাতে এক হৈ থাকে অসমীয়া জাতিটো তাকেই কামনা কৰোঁ আৰু তেখেতৰ গীতবোৰ আচলতে অকল শুনি বা মুখস্থ কৰি থ'লেই নহ'ব তেখেতৰ সাৰমৰ্মখিনি বুজিব লাগিব চৰ্চা কৰিব লাগিব কিনো ক'ব বিচাৰিছিল সেইখিনি বুজি পোৱাটোৱে বিচাৰিছোঁ আচলতে তেখেতৰ গীতখিনি তেতিয়াহে সফল হ'ব যেতিয়া সেয়া মানুহে বুজি পাব বা এক হ'ব মানুহবিলাক সংকটৰ সময়ত যাতে ওলাই আহে সকলো অসমবাসী যাতে এক হৈ থাকে তেখেতৰ মনটোৱেই সেইটো আছিলে মানে সকলো এক হৈ থাকিব লাগে আমাৰ পৰিজনৰ উৰ্ধত চাগে তেখেতে জাতিটোকে ভাল পাইছিলে নেকি মোৰ তেনেকুৱা কেতিয়াবা অনুভৱ হয় জয় অসম বুলি গীত গায়ে তেখেতে
মঞ্চতে ঢলি পৰিলে, তেনেকৈ মৃত্যু হ'ল, গণমঞ্চতে সমাধি ল'লে বুলি সকলোৱে এতিয়া কৈ আছে। তেখেতৰ সপোনে আছিলে সকলোৱে এক হোৱাটো। সেয়াই আৰু তেখেতৰ গীতখিনি চৰ্চা কৰিব লাগিব। আমিও আমাৰ পৰিয়ালৰ ফালৰ পৰা পদক্ষেপ ল'ম। আমি কিছুমান প্লেনিং কৰিছোঁ গীতখিনি জীয়াই ৰাখিবলৈ, মানুহজনক গীতৰ মাজতেই জীয়াই ৰাখিব লাগিব। নহয়, একেলগে লাখ লাখ লোকে খাদ্য গ্ৰহণ কৰিব পৰা ভোজনালয় কক্ষ, য'ত খাদ্যবোৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। কাউণ্টাৰ নম্বৰ দি দিয়া হৈছে পুৰুষৰ বাবে, মহিলাৰ বাবে, এনেধৰণে বিভিন্ন কাউণ্টাৰ দি দিয়া হৈছে। আৰু তাৰ পৰা খাদ্যবোৰ সংগ্ৰহ কৰি এই গোটেই পথাৰখনতেই ৰাজীৱ শদিয়াক ভাল পোৱা লোকসকলে, আজি এই আদ্য শ্ৰাদ্ধত অংশ লোৱা লোকসকলে ভোজ ভাতত অংশ লৈ সেই আহাৰ গ্ৰহণ কৰিছে, সম্পূৰ্ণ নিৰামিষ আহাৰ। আৰু সেই আহাৰ গ্ৰহণ কৰি তেওঁলোক আনন্দিত, কাৰণ ৰাজীৱ শদিয়াৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰিছে। আৰু সেই চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰি এনেধৰণে সকলোৱে আজিৰ এই ভোজ গ্ৰহণ কৰিছে। এই বাইদেউসকলে বা দাদাসকলে এয়া দেখুৱাইছোঁ ভোজনালয় কক্ষৰ পৰিৱেশ চাওক। সেইটো ভোজনালয় কক্ষ আৰু তাত নিয়াৰিকৈ কামবোৰ চলাই আছে। আমি পুৱাৰ ভাগতে দেখুৱাইছিলোঁ ইয়াত থকা যিসকল স্বেচ্ছাসেৱক বা গাঁওৰক্ষী বাহিনীৰ লোক অথবা গাঁওখনৰ সকলো লোক, সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰি সকলো অনুষ্ঠান সফল কৰিবলৈ চেষ্টা কৰিছে, যাতে কোনো অনুষ্ঠানত ত্ৰুটি ৰৈ নাযায়, তাৰ বাবেই এই ব্যৱস্থা। আমি অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, য'ৰ পৰা খাদ্যবোৰ গ্ৰহণ কৰি থকা হৈছে, য'ত খাদ্যবোৰ এই ৰাজীৱ শদিয়াৰ আজি এই আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰা লোকসকলক দি থকা হৈছে, বিতৰণ কৰি থকা হৈছে। সেই স্থানলৈ আহিছোঁ মই। সেই স্থানৰ পৰিৱেশ, ইয়াত থকা যিসকল লোক আছে, খাদ্য বিভাগ, প্ৰতিটো বিভাগ দায়িত্ব দি দিয়া হৈছে। দাদা আপোনালোকে খাদ্য বিভাগৰ দায়িত্বত আছে। হাজাৰ হাজাৰ লাখ লাখ লোকে খাদ্য গ্ৰহণ কৰি আছে। এয়া ৰাজীৱ শদিয়াৰ প্ৰতি থকা ভালপোৱা মৰম, অকৃত্ৰিম মৰম। হয়, আমি আজি শদিয়াৰ প্ৰতিটো প্ৰান্তৰ পৰা আহি পিনে ইয়াত আমি ভোজ ভাত খুৱাইছোঁ। তেখেতলোকে যেনেধৰণে আহিছে আমি মানে অত্যন্ত সুখী, অত্যন্ত সুখী তেওঁলোক। আৰু এয়া পানীও দি থকা হৈছে। বাইদেউ, খাদ্য ল'লে, ৰাজীৱ শদিয়াৰ আত্মাৰ চিৰশান্তি আপোনালোকে কামনা কৰিছে। থেংক ইউ, বহুত বহুত ধন্যবাদ। তেওঁ চিৰশান্তি লাভ কৰক। আজি আদ্য শ্ৰাদ্ধলৈ আহিলোঁ, ইমান ৰাইজ আহিছে, নিশ্চয় যাওক আপোনালোকে। আৰু সেইফালেদি প্ৰৱেশ কৰি এইফালেদি প্ৰস্থান কৰি আছে, আৰু ধুনীয়াকৈ এই কামবোৰ কৰি আছে ইয়াৰ বাইদেউসকলে। বাইদেউ, অতি সুচাৰুৰূপে আপোনালোকে দায়িত্ববোৰ পালন কৰি আছে। আমাৰ দায়িত্ব তেনেকৈ আমি শদিয়াবাসী ৰাইজে আমি প্ৰত্যেকখন নগৰ হৈ মিলি 2-3টা নগৰ মিলি আমি নিজৰ শ্ৰাদ্ধত মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি আমি ৰাজীৱ শদিয়াৰ শ্ৰাদ্ধত উপস্থিত হৈছোঁ। আৰু নিজৰভাৱে আমি কোনেও কাকো একো কোৱা নাই, কিন্তু আমি নিজে সকলোৱে ওলাই আহি দায়িত্ব পালন কৰি আছোঁ। মানে যিটো আমি আগতেও পোনপটীয়া সম্প্ৰচাৰত কৈছোঁ যে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহি কামবোৰ কৰি আছে, নহয়নে? সকলোৱে অতি নিয়াৰিকৈ কামবোৰ চলি আছে। নিয়াৰিকৈ চলি আছে, হয়। আচলতে এয়া ৰাজীৱ শদিয়াই ওপৰৰ পৰা আশীৰ্বাদ দি আছে, যাৰ বাবে সম্ভৱ হৈছে। ভগৱানৰ আশীৰ্বাদ অৱৰ্তন আছে ৰাজীৱ শদিয়াৰ। তেওঁ এতিয়া মোৰ মতে তেওঁ মানে মৃত্যু হোৱা নাই, তেওঁ জন্মহে হৈছে, নতুন জন্ম হৈছে। আৰু তেওঁৰ কাৰণে আজি আমি শদিয়াত এনেকুৱা দেখাই নাই কেতিয়াও। এই ফাৰ্ষ্ট, হয়তো এই লাষ্ট। ৰাজীৱ শদিয়াৰ বাবে এনে অনুষ্ঠান গোটেই অসমতে হয়তো প্ৰথম দেখিবলৈ পোৱা গৈছে। ভূপেন হাজৰিকাৰ পাছত হয়তো ৰাজীৱ শদিয়াৰ প্ৰতি ইমান অকৃত্ৰিম ভাল পোৱা। ভূপেন হাজৰিকাৰ যেতিয়া আপোনাৰ অগ্নি মানে যেতিয়া জুই দিছিল তেতিয়া মানুহ হৈছিল, কিন্তু ৰাজীৱ শদিয়াৰ বেছি ছেকেণ্ড, মানে ৰাজীৱ শদিয়াৰ আমাৰ এই অসমৰ ৰাজীৱ শদিয়াৰে মানে বেছি বুলি আমি অসমৰ মানে শদিয়াবাসীয়ে ভাবিছোঁ। নিশ্চয়, এয়া ধন্যবাদ জনাইছোঁ আপোনালোকক। অতি ভালদৰে ইয়াত কামবোৰ চলি আছে। আৰু এয়াই হৈছে সঁচা অৰ্থত এখন সমাজ যেতিয়া একগোট হয়, এখন সমাজ একগোট হ'লে সমাজৰ শক্তি ওলাই পৰে। গোটেই সমাজখন উঠি পৰি লাগিছে, গোটেই শদিয়াবাসী উঠি পৰি লাগিছে, আৰু যাৰ ফলতেই আজিৰ এই আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানটো সফল হৈছে। আৰু এই আদ্য শ্ৰাদ্ধ অনুষ্ঠানত অংশ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি জেগা পাইছোঁ পানীতোলাত। মানে ইমান দূৰৰ পৰা আহিছে মানুহ, গুৱাহাটীৰ পৰাও আহিছে, বহুত শ কিলোমিটাৰ দূৰৰ পৰা মানুহ আহিছে। মানে অকল গাড়ীয়ে ৰাস্তাত গাড়ীয়ে শদিয়া দলঙৰ ওপৰত গাড়ী অকল। ঠিকে আছে, যাওক আগবাঢ়ি যাওক আপোনালোকে।